অসমৰ ইলেকশ্যনটো আমি গণতন্ত্ৰৰ এটা উৎসৱ বুলি পালন কৰোঁ, কিন্তু অখিল গগৈ ডাঙৰীয়াই যে মই শিৱসাগৰত ইমান কিলোমিটাৰ ৰাস্তা বনালোঁ, ইমানটো নতুন কাম কৰিলোঁ, সেইখিনি কথা নকৈ এজন প্ৰাৰ্থীক উপৰ্যাপৰি যিটো আক্ৰমণ কৰিছে সেইটো অসমৰ 125টা বিধানসভা সমষ্টিত ক'তো হোৱা নাই। তেওঁ প্ৰত্যেকবাৰেই আনে নকৰা বেয়া উদাহৰণ এটা তেওঁ প্ৰত্যেকবাৰেই স্থাপন কৰে। মই ভাবোঁ শিৱসাগৰৰ ৰাইজে বুজি পাব লাগে যে সুশান্ত বৰগোহাঁয়ে যদি বিৰোধীক আক্ৰমণ কৰা নাই, সুৰুজ দিহিঙীয়াই যদি বিৰোধীক আক্ৰমণ কৰা নাই, অখিল গগৈয়ে কিয় আক্ৰমণ কৰে? তাৰমানে অখিল গগৈয়ে যোৱা 5টা বছৰত একো কাম কৰিব নোৱাৰিলে, উপায় নাপায় এতিয়া তেওঁ আৰ্থিক আক্ৰমণৰ লক্ষ্য কৰি লৈছে, ইমানেই কথা।